প্ৰথমতে মই নমস্কাৰ জনাম সেইজন ব্যক্তিক যিজন ব্যক্তিয়ে কালি মোক এই কমেণ্টটো কৰিছিলে। তেওঁ চাগে সমাজৰ ভাল কথা চিন্তা কৰা এজন ব্যক্তি, গতিকে ভাল মানুহৰ ভাল কথা আৰু সেইকাৰণে ভাল কমেণ্ট এটা আগবঢ়াইছিলে মোলৈ। এইটো চাওক, নামটো হৈছে আপোনালোকে দেখিছেই, ৰবীন শইকীয়া। ঐ কুকুৰ তই সেইটোহে পালি নেকি? আৰে ভাই, তোমাৰ কমেণ্ট যে মই আজিলৈকে এটা ভিডিঅ'ত পোৱা নাই, আৰু এনে কি ভুল কৰিলোঁ মই যে আপুনি মোক এনেকুৱা বা তই যে মোক এনেকুৱা এটা কমেণ্ট কৰিলি। তই জাননে তোতকৈ ভাল কুকুৰ, কুকুৰে মানুহৰ মালিকক বিপদৰ পৰা ৰক্ষা কৰা আমি দেখিছোঁ, কিন্তু তই তাতোতকৈও অধম। যদি তই ইমানেই ভাল মানুহ তেতিয়াহ'লে তই এবাৰ নিজেও চাবি, চিকুট মাৰি চাবি গাত তই কেনেকুৱা এটা বস্তু। কুকুৰ বুলি কোৱাৰ আগতে, লোকক কুকুৰ বুলি কোৱাৰ আগতে মই এনে কি ভুল কৰিলোঁ, এনে কি মই ভুল কৰিলোঁ যে তই আহি মোক এই কুকুৰ শব্দটো উচ্চাৰণ কৰিলি। কালি এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে যদি নাই চোৱা ভিডিঅ'টো চাব। এখন ৰাসত যি ধৰণৰ মানে অসভ্যালি হ'ল, যি ধৰণৰ ফটো আমি কৰিলে ৰাসখনত, পাত লোৱা অভিনেতা কৰা সেই ব্যক্তিকেইজনে, এজন পুৰুষ এজন মহিলা, মানে মহিলা মানে তেওঁ পুৰুষেই হয় কিন্তু মহিলা পাত লৈছিলে। তেওঁলোকে যি ধৰণৰ, কালি নকওঁ আৰু মানে কাপোৰ কানি দাঙি যি ধৰণে মানে তেওঁলোকে সেই নৃত্য ভংগীমা কৰিলে, সেইবিলাক গ্ৰহণযোগ্য নহয়। এইবিলাকে আমাৰ উঠি অহা ল'ৰা ছোৱালীক ভৱিষ্যতে বেলেগ এটা শিক্ষাহে দিব, ৰাসৰ পৰা বেলেগ এটা শিক্ষাহে পাব। ৰাসত মানে এনেকুৱাও হয়, এনেকেও নাচিব পাৰে ৰাসত। আপোনালোকে কওকচোন, ৰাসত বাৰু এনেকুৱা ধৰণৰ নৃত্য ভংগীমা হয় নেকি? আপুনি যদি ল'ৰাটোক লৈ যায় বা ছোৱালীজনীক লৈ যায় এখন ৰাস চাবৰ বাবে, ৰাসত যদি গৈ যদি সেই তেনেকুৱা ধৰণৰ যদি এই দেখে আপোনালোকে, তেতিয়াহ'লে যদি আপোনাক যদি সোধে দেউতা এইবোৰ কি দেখুৱাইছে, এনেকেও নাচে নেকি, তেতিয়াহ'লে আপুনি কি উত্তৰ দিব? গতিকে তেনেকুৱা এটা ভিডিঅ' লাগিল, ক'ৰ হয় কি কথা মই নাজানো, কি আমাক জেগা নালাগে ক'ৰ হয় কি কথা, কিন্তু এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, মানুহক জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ নাটক নৃত্য ভংগীমা, অশ্লীল নৃত্য ভংগীমা কিন্তু শোভা নাপায় আমাৰ সমাজত। আমাৰ পৰম্পৰা অনুসৰি যি ধৰণৰ চলি আহিছে ঠিক তেনেকুৱা ধৰণৰ হৈ থাকিব লাগে। বেছি আধুনিকতা দেখুৱাবলৈ গ'লে শেষ হৈ যায়, বেয়া দেখে। এখন ৰাস কমিটিয়ে কিমান কষ্ট কৰি এখন ৰাস পাতে দৰ্শকক মনোৰঞ্জন দিবৰ বাবে কিবা এটা কাৰণে, কিন্তু তাত যদি এনেকুৱা ধৰণৰ যদি নৃত্য ভংগীমা যদি চলে, অশ্লীল বুলি এইটো কাৰণে কৈছোঁ, সেই মানুহগৰাকী যিগৰাকী মতা মানুহে নাৰীৰ ভাৰ ওলাইছিলে, তেওঁ যি ধৰণৰ নৃত্য কৰিলে সেইটো একেবাৰে অশ্লীল বুলি কৈছোঁ সেইকাৰণে মই। গতিকে এইজন ব্যক্তিয়ে কোনো কথা নাই, কোনো বতৰা নাই, মোক ভিডিঅ'টো আহি মেলি কমেণ্টত এনেকৈ ধৰণে কমেণ্ট কৰিছে। গতিকে এনেকুৱা ধৰণৰ মানুহৰ কাৰণেই আমাৰ সমাজখনত কিছু কিছু ক্ষেত্ৰত কিন্তু বেয়া কামবিলাক বেছিকৈ হ'বলৈ ধৰিছে। এই ধৰণৰ মানুহৰ নিচিনা কাৰণেই এচাম মানুহ আছে যি নিজৰ ঘৰখনৰ কথা অকণো চিন্তা নকৰে, লোকৰ ঘৰত কাজিয়া লগোৱা, লোকৰ ঘৰৰ কিবা এটা কথা লগাই মেলি কিবা কৰা, এনেকুৱা ধৰণৰ মানুহেই কিন্তু আমাৰ সমাজখনত দিনক দিনে মানে এনেকুৱা মানুহৰ সংখ্যা বাঢ়ি আহিছে। আজি মই জোনমণি আভাৰ ভিডিঅ' বনাওঁ, জোনমণি আভাৰ ভিডিঅ' বনাই আছোঁ কি কাৰণে? জোনমণি মাতৃগৰাকীয়ে যাতে ন্যায় পায় তাৰ বাবে মই ভিডিঅ' বনাই আহিছোঁ। ন্যায় নোপোৱালৈকে মই ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ মানুহ আছে মোৰ আগত মোৰ ইমান বেয়া বেয়া কমেণ্ট কৰিছে জোনমণি ভিডিঅ' বনোৱাৰ কাৰণে, যে জোনমণি আভাটো কোন হয়, জোনমণি আভাটো মাইকী নেকি, আমুক তামুক। আৰে ভাই, জোনমণি আভাৰ মোক কোনো নহয়, জোনমণি আভাৰ আমাৰ অসমৰ এজনী ছোৱালী নহয় জানো? যিজনী ছোৱালী ন্যায়ৰ কাৰণে যুঁজি সেই হত্যাকাৰীসকলে অতি নিৰ্মমভাৱে নিৰ্দয়ভাৱে তাইক মাৰি পেলালে, আৰু সেই ছোৱালীজনীৰ কাৰণে যদি আমি মাত নামাতোঁ কোনে মাতিব তেতিয়াহ'লে? আজি যদি আমাৰ চেনেলবিলাক যদি নাথাকিলেহেঁতেন, ছ'চিয়েল মিডিয়াবিলাক বস্তুটো যদি নাথাকিলে, নিউজ চেনেলবিলাক যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লেচোন কিবা এটা ঘটনা হৈ যোৱাৰ পিছত মানুহে গমেই নাপালেহেঁতেন, তেনেকৈ শেষ হৈ থাকিলেহেঁতেন। কিমান মানুহ মৰিলেহেঁতেন তেতিয়া চিন্তা কৰি চাওক, গমেই নাপালেহেঁতেন যে আমুকত তেনেকুৱা এটা ঘটনা হ'ল। গতিকে এনেকুৱা ধৰণৰ মানুহখিনিৰ কাৰণে জোনমণি আভাৰ ভিডিঅ'ত যিখিনিয়ে মোক এনেকুৱা কমেণ্ট কৰিছিলে, সেইখিনিয়েও হয়তো জোনমণি আভাৰ মৰাৰ কাৰণে ভাল পাইছে, হয়তো জোনমণি আভাৰ হত্যাকাৰীও হ'ব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে। গতিকে এইজন মানুহে কি কাৰণে সেই কমেণ্টটো কৰিলে, হয়তো তেওঁ তাত পাত লৈছিলে, নহ'লে কি কাৰণে তেওঁ এনেকুৱা ধৰণৰ কমেণ্ট কৰিছিলে, ঐ কুকুৰটো এইটোহে ভিডিঅ' পালি নেকি? গতিকে নিজৰ মুখখন, আমিও কথা ক'ব জানো, আমিও বেয়াকৈ ক'ব জানো, কিন্তু আমি য'তে ত'তে এনেকৈ ছ'চিয়েল মিডিয়াৰ তলত গৈ এনেকুৱা ধৰণৰ বেয়া কমেণ্ট আমি নিলিখোঁ। বেয়া কমেণ্ট, বেয়া শব্দ আমিও জানো, যিহেতু আমিও অসমীয়া, খোৱা অসমীয়া, আমিও জানো মানুহক গালি পাৰিব, কিবা কৰিব, কিন্তু এটা হিচাপত য'ত ক'ব লাগে ত'তহে ক'ম। ভগৱানে মুখখন দিছে বুলি এনেই চেল বেলাই নাথাকোঁ। আজি ভিডিঅ' এটা বনাইছোঁ, দুটামান ভিউজ আহকচোন, হিংসা আহি গ'ল, বেয়া বেয়া কমেণ্ট আহি যাব। আৰে ভাই, ভিউজো লাগে, কেলৈ নালাগে? ভিউজ লাগে, চেনেলটোত ছাবস্ক্ৰাইবাৰ দুটামানো লাগে, তেতিয়াহে আমাৰো চেনেলটো অকণমান আগবাঢ়িব,
আমিও কষ্ট কৰি আছোঁ দিনে ৰাতিয়ে। আৰু এনেইতো কিছুমান ভিডিঅ' এনেই দি দিয়া নাই। আজি কালি যিটো ভিডিঅ' মই ভাওনা ভিডিঅ' দিলোঁ, ভিডিঅ'টো সেইটো ফেচবুকত পালোঁ, ফেচবুকত ভাইৰেল সেইটো ভিডিঅ'। আৰু সেইবাবে ভাবিলোঁ ময়ো এটা বনাওঁ। ময়ো বেয়া দেখিলোঁ, যিহেতু এনেকুৱা ধৰণৰ অশ্লীল নৃত্য ভংগীমা আমাৰ সমাজত শোভা নাপায়। সেইবাবে মই সেই ভিডিঅ'টো আনি মই বনাই মেলি আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ। একোতো মই ভুল কৰা নাই, ক'ৰবাত মই চুৰ কৰিবলৈ যোৱা নাই, ক'ৰবাত ডকাইত কৰিবলৈ যোৱা নাই, কাৰোবাক মই বেয়া শব্দ কৰি গালি পৰা নাই, কৈছোঁ জানো? গতিকে কিহৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ আহি কমেণ্টবিলাক আপোনালোকে কৰেহি? বহুত বেয়া লাগে। এনেকুৱা ধৰণৰ কমেণ্টে মানুহৰ মনটো বহুত বেয়া লাগে। মানুহৰ মনত দুখ দিয়াটো বহুত ডাঙৰ কথা আকৌ। গতিকে চাওক, জোনমণি ৰাভাৰ ন্যায়ৰ কাৰণে আজি বৰ্তমান সময়ত কেইজনে মাত মাতি আছে? সকলোবিলাকতো ঠাণ্ডা হৈ গ'ল। মইচোন নবনাব পাৰোঁ ভিডিঅ', মোৰ কি দৰকাৰ পৰিছে জোনমণিৰ কাৰণে মাত মাতি থাকিবলৈ? কিন্তু কি কাৰণে বনাই আছোঁ? না মোৰ ভিউজ আহিছে, না মোৰ কিবা আহিছে, তেওঁতো বনাই আছোঁ। কিবা এটা লাগিছে, মৰম চেনেহ আন্তৰিকতা এটা যদিও লগ পোৱা নাই মাকক বা জোনমণিকো যদি লগ পোৱা নাছিলোঁ আমি, জোনমণিকতো ওচৰৰ পৰাও লগ পোৱা নাই বা দেখাও নাই কেনেকুৱা আছিলে কি কথা, কিন্তু গম পাইছোঁ ন তাই কেনেকুৱা চলি আছিলে কি কথা। নহ'লে আজি অসমৰ সমগ্ৰ অসমবাসী ৰাইজে জানো উঠি পৰি তাইৰ কাৰণে লাগিব যে জোনমণিয়ে ন্যায় পাওক বুলি? মাত মাতিব? কোনেওতো নামাতে। গতিকে নিজৰ ঘৰত যেতিয়া এনেকুৱা এটা ঘটনা হ'ব, তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰিব। কিনো ক'ম আৰু, এইখিনিয়ে কথা। গতিকে ভিডিঅ'টো এইটো কাৰণে বনাইছিলোঁ যে কমেণ্টটো আপোনালোকে হয়তো দেখিলে কেনেকুৱা ধৰণৰ কমেণ্ট, কিছুমান মানুহৰ মগজুত আচলতে ঘিউ বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে। আৰু সেই দেখিলে নহয় পিতা পুত্ৰহালক কেনেকৈ মাৰি পেলালে গহপুৰত ৰাস চাবলৈ যাওঁতে। গতিকে মানুহে মানুহক আজিকালি একেবাৰে মানুহে মানুহলৈ ভয় নকৰা হ'ল। হাঁহ কুকুৰা মচুৱা দি মচৰি পেলায়, মাৰি পেলায়। আজি সেই ঘৰখনত তিনিগৰাকীকে মহিলা বিধৱা হ'ল। বেয়া লাগে, দুখ লাগে। এইবিলাক ক'বলৈ পাৰিও দুখ লাগে, শুনিও দুখ লাগে। গতিকে অন্যায়ৰ পক্ষে মাত মাতক, অন্যায়ৰ বিৰুদ্ধে অকণমান সাহস কৰি ওলাই আহিবলৈ চেষ্টা কৰক। সেইজনহে আচল মহিলা বা আচল পুৰুষ বুলি ক'ম। এনেই আহি লোকৰ ভিডিঅ' তলত এনেকুৱা ধৰণৰ কিছুমান মাইকী কমেণ্ট দিয়াতকৈ ওলাই আহিব লাগে। সমাজত ক'ৰবাত যদি অন্যায় হৈছে তাত মাত মাতিব পাৰিব লাগে। আমি এনেকৈ মাত মাতিছোঁ, যিহেতু আমাৰ ছ'চিয়েল মিডিয়া এটা মাধ্যম আছে, যিহেতু ইউটিউব চেনেলটো খুলিছোঁ, আৰু সেইকাৰণে অন্যায়ৰ কাৰণে মাত মাতি যাম আৰু ভৱিষ্যতলৈ মাত মাতি থাকিম। ইয়াত আপোনালোকৰ নিচিনা তহঁতৰ নিচিনা কমেণ্টে আমাক একো হিলাব নোৱাৰে। কিন্তু বনালোঁ কেলৈ ভিডিঅ'টো, যাতে ৰাইজে গম পাওক কোন সেইজন ব্যক্তি, কেনেকুৱা মানুহ আছে আমাৰ সমাজখনত। সমাজখন ভাল হোৱাৰ বা উন্নতিৰ দিশে আগবাঢ়িবলৈ নিদিয়ে এইখিনি মানুহে। গতিকে এইখিনিয়ে কথা, কেনেকুৱা পালে নাজানো, ক'লোঁ কথাখিনি। ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰিব, নোকোৱাকৈ নাথাকিব। আজিলৈ আহিছোঁ, ভালে থাকক, কুশলে থাকক। জয় আসন, বাই বাই।